বৰ্তমান অসমৰ শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউত কি পৰিস্থিতি হৈ আছে অসমৰ ৰাইজে সকলোৱে গম পায়েই ইতিমধ্যে। গতিকে সেই বানাক্ৰান্তত আক্ৰান্ত হোৱা লোকসকলৰ কিছু সহায়ৰ হাত আগবঢ়াবৰ বাবে আমাৰ সকলোৰে প্ৰচেষ্টাত আৰু সকলোৰে সহযোগিতাত আমি কিছু সামগ্ৰী বিতৰণ কৰিবলৈ অহা 28 জুলাই তাৰিখে যাবলৈ ওলাইছোঁ। এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰা সকলোলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে বানাক্ৰান্তসকলৰ ওচৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহি বহু সহায় সহযোগিতা আগবঢ়াইছে। আপোনালোকে সকলোৱে ফটোজ ভিডিঅ'ছত দেখি আছে, তাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ। ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি এষাৰ কথা আছে। সঁচাকৈ আমাৰ 50 টকা 100 টকা কৰি এনেকৈ আমাৰ ইমানখিনি পইচা গোট খাই গ'ল আৰু আমি ভবাতকৈ বেছি বস্তু আমি যোগাৰ কৰিব পাৰিলোঁ। সঁচাই খুব ভাল লাগিছে। আৰু এই কণ ভাইটি ভণ্টিকেইটা যে তাহাঁতি খুব বেছি কষ্ট কৰিছে। তাহাঁতি মানে একদম মানুহৰ পৰা পইচা কালেকশ্যন কৰি গাড়ীৰ পৰা হওক চবৰ পৰা লৈ পিনে যাতে আমি কিবা এটা হ'লেও সহায় কৰিব পাৰোঁ ৰাইজক। আৰু তাহাঁতি খুব মানে এয়া এক আদৰ্শ জুবিন দেশৰ মানুহৰ। আপোনালোকে দুৱা আৰু আশীৰ্বাদ কৰিব যাতে আমি কাইলৈ ভালে ভালে গৈ যিখিনি প্ৰয়োজনীয় মানুহ তেওঁলোকৰ হাতত যাতে কিছু হ'লেও বস্তু আমি যোগান ধৰিব পাৰোঁ। আপোনালোকেও যোনে যেনেকৈ পাৰে তেওঁলোকক কিবা এটা হ'লেও সহায় হাত আগবঢ়াব। কাৰ পৰিস্থিতি কেতিয়া কি কেনেকৈ বিপদ আহে কোনেও নাজানে। আমাৰ পেকেটিংখিনি অলমষ্ট কৰা হৈ গ'লগৈ। এনেকৈ ধুনীয়াকৈ আমি পেকেটিংখিনি কৰি থৈছোঁ। শিৱসাগৰলৈ ৰাওনা হ'ম। এয়া ৰেডি হৈ আছে, প্ৰায় 80টাতকৈ ওপৰ আছে। বানাক্ৰান্তসকলৰ বহুতৰে এতিয়াও বনাই খাব পৰা ব্যৱস্থা নাইকিয়া, সেয়েহে আমি আটাইখিনি ৰেডিমেড বস্তু যোগান ধৰিব চেষ্টা কৰিছোঁ। আপোনালোকে সকলোৱে গম পাইছে যিহেতু অহা কাইলৈ আমি শিৱসাগৰলৈ বানাক্ৰান্তসকলৰ ওচৰলৈ যাবলৈ লৈছোঁ। এয়া আমি কি কি বস্তু লৈ গৈছোঁ এবাৰ দেখাই দিব বিচাৰিছোঁ, যিহেতু সকলোৱে আমাক যিখিনি মানুহে সহযোগিতা কৰিছিলে তেওঁলোকে জানিব বিচাৰিব। এয়া আমি চেনিটেৰী পেড দিছোঁ, কিলাৰ দিছোঁ, তাৰপিছতে মুড়ি পেকেট, কেকৰ পেকেট, গাখীৰৰ পেকেট, তাৰপিছত ডেটল চাবোন, মেগীৰ পেকেট, চেনি, বেণ্ডেড দিছোঁ, তাৰপিছতে এয়া চিৰা দিছোঁ, তাৰপৰা এয়া মেচ দিছোঁ, কেণ্ডেল, ডেটল চাবোন, এয়া বিস্কিট আৰু সৰু ল'ৰা ছোৱালী খাবলৈ চিপছৰ পেকেট, তাৰপিছত আৰু এয়া চাৰ্ফৰ পেকেট এনেকৈ। আৰু ইয়াত লগত আছে পানী বটল আৰু তাৰপিছত এইফালে আছে কাটা বিস্কুট আৰু কিছু বস্তু আছে আমি গাড়ীত লৈ লৈছোঁ। আমি বেঙেনাবাৰীৰ ফালে যাম বুলি ভাবিছোঁ। আৰু কোনফালে গ'লে ভাল হ'ব কমেণ্ট কৰি জনাবচোন। হেল্ল' গাইজ, আমি অহাকালি শিৱসাগৰলৈকে যাম। আমি শিৱসাগৰ সোণাৰী হৈ কিনে বেঙেনাবাৰীলৈকে আমি সেই মানুহখিনি অলপ ভিতৰত পানী হৈ আছে বুলি বেছি শুনিছোঁ, এতিয়ালৈকে কমা নাই। তাৰ কাৰণে আমি এইখিনি মানে যোগান কৰিলোঁ খাদ্যখিনি। তো আমি যিহেতু যিখিনি মানুহ আছে আমি সেইখিনি মানুহৰ কাৰণে আমি যোগাৰটো লৈ গৈছোঁ। আৰু আমি যিখিনি পাৰিছোঁ যোগাৰ কৰিছোঁ। যদি যিখিনি কমি হয় আমি তাৰো চেষ্টা কৰিম যে আৰু দিবলৈ। আৰু আমাৰ ল'ৰা ছোৱালীয়ে এইখিনি কালেকশ্যন কৰি কিনে পইচা পাতি আমাৰ হাতত উঠাই আনি দিছিলে বকুত ব্ৰিজৰ পৰা। আৰু আমাৰ ফেমিলিৰ ফালৰ পৰা আমি আৰু যোগাৰ কৰি দিছোঁ, যিখিনি পাৰিছোঁ চেষ্টা কৰি আমি পইচা চবে মিলাই কিনি দিছোঁ। তাৰ বিনিময়ত ইমানখিনি বস্তু আমি যোগাৰ কৰিছোঁ। তো যিয়ে আমি অহাকালিলৈ এইখিনি লৈ ৰাওনা হ'ম শিৱসাগৰ হয়। গতিকে আপোনালোকে আমাক সহযোগ কৰিব, লাইক শ্বেয়াৰ দিব। আৰু এইখিনি বস্তু আমি যিমানখিনি ঘৰত পাৰিম আমি সহায় কৰি আহিম। আৰু তাৰ পৰিমাণে যদি আৰু পাৰোঁ আমি কিবা এটা আকৌ আৰু আগবঢ়াই কিনে চেষ্টা কৰিম, আমি দিম ইনশাআল্লাহ। আপোনালোকে সকলোৱে আমাক মানে সহযোগিতা কৰিব, সহায় সহযোগিতা কৰিব। আৰু এই বস্তুখিনি দেখিব আমি কি কি নি আছোঁ। ইয়াৰ ভিতৰত আপোনালোকে দেখি পাইছে কেৰি বেগটোৰ ভিতৰত আমি কিমানখিনি যোগাৰ কৰিছোঁ। চিৰা আছে, চেনি আছে, বিস্কুট আছে, চিপছ আছে, ষ্ট্ৰবেৰী আছে, গাখীৰ আছে, আপোনাৰ কেণ্ডেল আছে, আপোনাৰ ধূপকাঠি আছে, গেছলাইট আছে, আপোনাৰ এইখিনি ইমানখিনি খাদ্য সামগ্ৰী আমি মানে যোগাৰ কৰি যিখিনি পাৰিলোঁ আমি এইখিনি সহযোগিতা কৰি যোগাৰ কৰি নিছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু আপোনালোকে আমাক আশীৰ্বাদ দিব আমি ইমানখিনি কৰি নিব পাৰিছোঁ বুলি। আৰু আমাৰ মনতো দুখ লাগিছে, আমি বহুত মানুহক সহায় কৰিব আছিলোঁ, কিন্তু যিমানখিনি পাৰিছোঁ আমি ইমানখিনি কৰিছোঁ। যিখিনি নোৱাৰাৰ কাৰণে আমাৰ মনত দুখ আছে। আমি আগন্তুক আৰু চেষ্টা কৰিম যে আমি আৰু দিবলৈ, কাৰণ এই পানীখিনি থকালৈকে এইখিনি মানুহে সুবিধাটো পাইছে। যেতিয়া পানীখিনি শুকাই যায় ন, বোকা হৈ থাকে, তেতিয়া সেইখিনি মানুহে আৰু কষ্ট পাব। তো তাৰ কাৰণে আমি এই কথাটো ক'বলৈ বিচাৰিছোঁ যে পাছলৈ আমি আৰু সহায় কৰিব বিচাৰিম। অ'কে, ধন্যবাদ। আমাক শ্বেয়াৰ আৰু লাইক কৰি দিব ভিডিঅ'টো ভাল লাগিলে, আৰু জনাব কি কেনেকুৱা পাইছে। এতিয়া ধন্যবাদ। আমাৰ আজি
যি সাহায্য বিতৰণত এই ভাইটি ভণ্টিসকলে অশেষ কষ্ট কৰিলে, তেওঁলোকে আটাইকেইজনে বহুত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক আটাইকেইজনে মানুহৰ পৰা এয়া ব্ৰিজৰ তলত কালেকশ্যন কৰি পিনে পইচা কালেক্ট কৰি পিনে বহুতখিনি পইচা আমাক গোটাই দিলে। সেইটো কাৰণে আৰু আমাক যিসকলে সহযোগিতা কৰিছে তেওঁলোক সকলোলৈ মোৰ অশেষ ধন্যবাদ। আৰু সকলোৱে যেন বানাক্ৰান্তসকলৰ ওচৰত গৈ কিমান হয় কিবা হ'লেও অকণমান সাহায্য যাতে আগবঢ়ায়, আমাৰ এই ক্ষুদ্ৰ সাহায্যৰ পৰা তেওঁলোকৰ যাতে অকণমান হ'লেও সকাহ হয়। ধন্যবাদ।